আজি মই অতিশয় আনন্দিত আপোনালোকৰ এই সন্মানিত মোক এই পাগুৰি মোক যে দিছে মই অতিশয় গৌৰৱবোধ কৰিছো আৰু মই এই বস্তুটো অতি সুন্দৰভাৱে মই সংৰক্ষণ কৰিম মোৰ ঘৰত ৰাখি আজি কেৱল শিলচৰৰ বাবে নহয় বৰাক ভেলীৰ বাবে নহয় আজি সমগ্ৰ অসমৰ বাবেও কেৱল নহয় সমগ্ৰ ভাৰতবাসীৰ বাবে আজি এটা গৌৰৱৰ দিন যে আজি ভাৰতবৰ্ষখনক স্বাধীন কৰিবৰ কাৰণে যিসকল মহান মনীষীয়ে অশেষ কষ্ট স্বীকাৰ কৰি আমাৰ প্ৰজন্মক বা আমাৰ আগৰ বা আহিবলগীয়া প্ৰজন্মক যিটো ধৰণে কৰ্ম অৱদানেৰে সৈতে উপকৃত কৰি গ'ল তেনে এজন মহান বীৰৰ প্ৰতি শ্ৰদ্ধা জনাই এই আসাম ইউনিভাৰ্চিটি প্ৰাংগণত মণিপুৰী ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বিভিন্ন জনৰ সহযোগত যে আজি প্ৰতিমূৰ্তি অতি সুন্দৰ প্ৰতিমূৰ্তি প্ৰতিষ্ঠা হৈছে ই এক ভাৰতৰ ইতিহাসৰ ক্ষেত্ৰতো মই ভাবো আজি এটা উল্লেখযোগ্য দিন হিচাপে পৰিগণিত হ'ব সন্মানীয় মঞ্চত উপবিষ্ট বিশিষ্ট অতিথিবৃন্দ সুধীবৃন্দ আপোনালোকৰ ভাষণ মই শুনিছো আৰু মই বুজি পাইছো গোটেইখিনি কথা যিখিনি অন্য ভাষাটো কোৱা হৈছে কাৰণ আমাৰ ভাৰতীয় ভাষাৰ এইটো এটা মহত্ব এই গোটেই কথাবিলাক বুজি নাপালেও কিছু না কিছু বুজি পোৱা যায় এইটোৱে হ'ল আমাৰ ভাৰতীয় ভাষাৰ মহত্ব বীৰ টিকেন্দ্ৰজিতৰ বিষয়ে ইতিমধ্যে পূৰ্বৰ বক্তাসকলে কৈ গৈছে গতিকে এইখিনি পুনৰ দোহাৰিবৰ দৰকাৰ নাই বুলি মই ভাবিছো আৰু আপোনাক সকলোৱে এই বিষয়ে জানে কিন্তু আমাৰ কাৰণে দুৰ্ভাগ্যৰ বিষয় ভাৰতবৰ্ষখনক স্বাধীন কৰিবৰ কাৰণে সমগ্ৰ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰৰ পৰা বিভিন্নজন এনে ধৰণৰ দেশপ্ৰেমীকে জীৱন উৎসৰ্গা কৰি তেখেতসকলে ভাৰতবৰ্ষখনক স্বাধীন কৰাইছিলে একেধৰণে আমাৰ পূৰ্ব ভাৰতৰ বিশেষকৈ অসম মণিপুৰ নাগালেণ্ড মিজোৰাম মেঘালয় এই ৰাজ্যসমূহৰ পৰাও তেতিয়া অৱশ্যে এইবিলাক ৰাজ্যৰ তেনেধৰণৰ নাম হোৱা নাছিল সকলোৰে হ'লেও এই অঞ্চলৰ পৰা যিসকল বীৰ পুৰুষে ভাৰতবৰ্ষখনক স্বাধীন কৰিবৰ কাৰণে তেওঁলোকৰ যি নিষ্ঠা তেওঁলোকৰ যিটো কৰ্ম অৱদান আগবঢ়াই থৈ গ'ল সেইটো কেৱল এতিয়াও ভাৰতবৰ্ষৰ মানুহে জানাৰ সুবিধা পোৱা নাই আৰু আমাৰো কৰণীয় আছে যে আমি জনাবও পৰা হয়তো নাই চাগে কিন্তু মই এটা কথা উপলব্ধি কৰোঁ যে আমি আমাৰ সামূহিক প্ৰচেষ্টাৰ যোগেদি আমি যদি ভাৰতবৰ্ষৰ মানুহক তথা পৃথিৱীৰ মানুহক আমাৰ বীৰ পুৰুষৰ সকলৰ যিটো বীৰ গাথা এই বিষয়বিলাক যদি আমি জনাব পাৰোঁ তেনেহলে আমি উত্তৰ পূব ভাৰতৰ মানুহখিনিয়েও পৃথিৱীবাসীৰ মাজত আমিও মূৰ দাঙি আমিও যে এটা সাহসী আমিও যে এটা আমাৰ বীৰ পুৰুষ থকা এটা জাতি বা গোষ্ঠী বা আমাৰ উত্তৰ পূৰ্বৰ মানুহ এই কথাখিনি আমি প্ৰতিপন্ন কৰিবলৈ সক্ষম হ'ম আজি কেৱল জীৱনৰ ৩৫টা বছৰ কেৱল ৩৫টা বছৰত বীৰ টিকেন্দ্ৰজিতে যেনেকুৱা ধৰণৰ কৰ্মোদ্যম দেশপ্ৰেম তেওঁৰ পৰিয়ালৰ বিভিন্ন বিষয়বিলাকক এৰি দি হ'লেও তেওঁৰ জীৱন উৎসৰ্গা কৰিলে ই পৃথিৱীবাসীৰ কাৰণে এটা বৰ গুৰুত্বপূৰ্ণ বিষয় বুলি আমি ভাবোঁ মই এটা কথা জানো মোৰ অধ্যয়নত মই পাইছিলো যে প্ৰকৃতাৰ্থত বীৰ টিকেন্দ্ৰজিত যিটো ধৰণে তেখেতক ফাঁচী কাঠত ওলোমোৱা হ'ল সেই বিচাৰ শুদ্ধ নাছিল ইতিমধ্যে তেখেতৰ ভাষণত কৈছে মই কিছু কথা বুজি পাইছো যে যিজন মানুহে যি ৫জন ব্যক্তিক মৃত্যু হোৱাৰ আগতে তেওঁলোকৰ মৃত্যু নহব পৰাকে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে যি বিধান দিছিলে দুৰ্ভাগ্যবশতঃ সেই বিধান তেওঁৰ ভাতৃয়ে গ্ৰহণ নকৰি পেলাই যেতিয়া তেওঁলোকক শিৰচ্ছেদ বা তেওঁলোকক মৃত্যু ঘটালে ফলশ্ৰুতিত দুইজনৰে যি শাস্তি হ'ল কাঙাল জেনেৰেল আৰু আমাৰ টিকেন্দ্ৰজিতৰ এই ক্ষেত্ৰত কিন্তু আমি এটা কথা যদি সূক্ষ্মভাৱে বিশ্লেষণ কৰি চাওঁ যে বীৰ টিকেন্দ্ৰজিতৰ যিটো মনৰ ভিতৰৰ যিটো আত্মাৰ যিটো আহ্বান আছিলে মানৱ জাতিৰ প্ৰতি যিটো তেওঁৰ আহ্বান আছিলে যে তেওঁলোকে দুখ কাম কৰিছে তেওঁলোকে
অশুভনীয় বা যেটো কৰিব নলগীয়া কাম কৰিছে, আইন বিৰুদ্ধ কাম কৰিছে, কিন্তু হলেও তেওঁলোকে ৰেহাই দিবৰ কাৰণে এইটো আচলতে তেখেতৰ মানসিকতাটো প্ৰকাশ কৰিছিলে। কিন্তু যেই নহওক এইবিলাক বিধিৰ লিখন যেটো ধৰণে লিখিত হৈ আছে এইটো ধৰণে বিষয়বিলাক আহিল আৰু ফলশ্ৰুতিত বীৰ টিকেন্দ্ৰজিতৰ এই ফাঁচি কাঠত ওলমিবলগীয়া হ'ল। কিন্তু কিছুমান মানুহ সেইকাৰণে আমি তেওঁলোকক মহান আত্মা বুলি কওঁ, যে যি আত্মাসমূহে বছৰ লেখেৰে যিমানেই বয়স নাথাকক কিয়, কম বয়সৰ কাৰণে আহিলেও তেওঁলোকে এনেকুৱা কিছুমান কাম কৰি থৈ যায় যিবিলাকৰ কাৰণে তেওঁলোক সদায়ৰ কাৰণে আদৰ্শৰ পুৰুষ হৈ থাকে বা আদৰ্শৰ বাণী প্ৰচাৰ কৰি থাকে। কেৱল মাত্ৰ ৩৫টা বছৰত আৰু প্ৰধানকৈ শেষৰ সময়ছোৱাত বীৰ টিকেন্দ্ৰজিতৰ সেই আদৰ্শসমূহে যুগ যুগান্তৰৰ কাৰণে আমাৰ মানৱ সমাজক নানান আদৰ্শ প্ৰকাশ কৰি থাকিব, এই কথা আমি নিশ্চিত। আমি তেখেতসকলৰ অৱদানসমূহৰ পৰা বহুত কথা বুজি ল'ব লাগিব, আহৰণ কৰিব লাগিব। আমি যদি প্ৰাক ঐতিহাসিক কালৰ কথালৈ যাওঁ, যিবিলাকক আমি কিংবদন্তি বুলি কওঁ, এই কিংবদন্তি কালতো কিন্তু ভাৰতবৰ্ষৰ লগত আমাৰ উত্তৰ পূৰ্বৰ যিটো বিশেষকৈ অসম মণিপুৰৰ যিটো সংযোগ, এই সংযোগবিলাকো কিন্তু আমি অধ্যয়ন কৰি সেইমতে আমি আমাৰ মানসিকতাবিলাক সাজু কৰিব লাগিব, আমি গৌৰৱ কৰিব লাগিব। এই গৌৰৱ আমি কেনেকুৱা বিলাকত কৰিম যে এটা সময়ত যেতিয়া মহাভাৰতৰ দিন এইবিলাক যদিও কিংবদন্তি, কিন্তু অত বছৰে হাজাৰ হাজাৰ বছৰে এইবিলাক প্ৰচলিত হৈ আহিছে। গতিকে এইবিলাক কিংবদন্তি হলেও সাধু হলেও আমাৰ কাৰণে সঁচা কথা। চিত্ৰাংগদাৰ কথা ক'ব ওলাইছো। চিত্ৰাংগদাক লৈ আমি ভাৰতবৰ্ষই যিসকলে চিত্ৰাংগদাৰ কাহিনী পঢ়িছে, এই বিষয়বিলাক অধ্যয়ন কৰিছে, তেওঁলোকৰ কাৰণে কিন্তু আমাৰ এই চিত্ৰাংগদাৰ যোগেদি আমি নানান ধৰণে আমি সন্মানিত হ'বলৈ পাইছো। আজি বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ কথা আমাৰ তেখেতে কৈছে। বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰে চিত্ৰাংগদাক বাংলা ভাষালৈ ৰূপ দি, তেওঁৰ কাহিনীক ৰূপ দি সমগ্ৰ পৃথিৱীবাসীৰ মাজত মণিপুৰৰ সেই জীয়ৰী চিত্ৰাংগদাৰ বিষয়ে পৃথিৱীবাসীক জনাইছে। অসমীয়া ভাষাত টিকেন্দ্ৰজিতৰ বিষয়ে এখন গ্ৰন্থ প্ৰকাশ পাইছিল, আমি তাহানি সৰুতে পঢ়িছিলো। অতুল চন্দ্ৰ হাজৰিকা তেখেতে এখন অতি সুন্দৰভাৱে নাট প্ৰণয়ন কৰিছে বীৰ টিকেন্দ্ৰজিত বুলি। মই আশা কৰিছো যদি সম্ভৱ হয় এই বীৰ টিকেন্দ্ৰজিত নাটকখন যদি মণিপুৰী ভাষালৈ অনুবাদ কৰিব পাৰে, বাংলা ভাষালৈ অনুবাদ কৰিব পাৰে বা অন্যান্য ভাষালৈ অনুবাদ কৰিব পাৰে, তেনেহলে সেইখিনি সময়ত এজন প্ৰখ্যাত পুৰুষে বা সাহিত্যিকে বীৰ টিকেন্দ্ৰজিতক কেনেধৰণে তেওঁ উপস্থাপন কৰিছিলে এই কথাবিলাক পঢ়ুৱৈ সমাজৰ মাজেদি সম্প্ৰসাৰিত হ'ব পাৰিব। মই ভাবো তেনেকুৱা ধৰণৰ কামো আমি কৰিব লাগিব। আৰু এটা কথা আমি জানো যে আচলতে আমাৰ আদান প্ৰদানৰ ব্যৱস্থাবিলাক সুচল নোহোৱাৰ কাৰণে আমি ওচৰতে থাকিও বহুত কথা ইজনে সিজনৰ নাজানা হৈছো। গতিকে এইবিলাক জানিবৰ কাৰণে অন্যতম প্ৰধান অংগ হ'ল অনুবাদ প্ৰকল্প, অনুবাদ বিষয়টো। গতিকে অনুবাদ যদি নহয় তেনেহলে আমি বহু কথা নজনাকৈয়ে থাকি যাম। মই উত্তৰ পূৰ্বৰ যিসকল বীৰ বীৰাংগনা আজি মই দেখি আহিছো সন্মুখত, ৰাণী গাইডালুৰ যিটো ছবি, এই এনেধৰণৰ বিষয়বিলাকৰ উপস্থাপন বিলাকেও কিন্তু নতুন প্ৰজন্মক বহুতোখিনি কৰ্ম প্ৰেৰণা যোগায়। আমি বহু কথা নজনাকৈ ৰৈ যায়। এই প্ৰসংগত মই এটা বিষয় আপোনালোকৰ আগত উপস্থাপন কৰিব বিচাৰিছো যে অসম বা উত্তৰ পূৰ্ব এই ৰাজ্যকেইখন হয়তো আজি আমি যিটো ৰূপত দেখা পাইছো এই ৰূপত হয়তো দেখা নাপালোহেঁতেন যদি আমাৰ পূৰ্বৰ পুৰুষসকলে ঐতিহাসিকভাৱে যি তেওঁলোকৰ কৰ্ম অৱদান আগবঢ়াই থৈ গ'ল, যদি সেইখিনি কিবা কাৰণত হ'বলৈ নাপালেহেঁতেন তেনেহলে হয়তো চাগে আজিৰ আমাৰ সন্মুখত থকা উত্তৰ পূৰ্বৰ এই মেপ, এই মানচিত্ৰ, এই পৰিৱেশ, এই সংস্কৃতি হয়তো নাথাকিলেহেঁতেন। এই কথাষাৰ মই এই প্ৰসংগত কৈছো যে 1300 শতাব্দীতেই এজন ৰজা আছিল ইয়াত অসমত, তেওঁৰ নাম আছিল পৃথু নাম শুনিছে আপোনালোকে নিশ্চয়। যেতিয়া বখতিয়াৰ খিলিজীয়ে এইফালে ভাৰতবৰ্ষখনৰ বিভিন্ন ৰাজ্যবিলাক
অধিগ্ৰহণ কৰি আহি আহিছিল, যুদ্ধ কৰি অধিগ্ৰহণ কৰি আহি আছিল, তেতিয়া কিন্তু উত্তৰ পূবলৈ সোমোৱাৰ সময়ত পৃথু মহাৰাজ যিজন আছিল কামৰূপৰ ৰজা, তেওঁ কিন্তু বাধা দিয়াৰ ফলশ্ৰুতিত সেই গোষ্ঠীসমূহ সোমাবলৈ নোৱাৰিলে। কিন্তু আমি তেনেধৰণৰ বীৰসকলক যদি আমি তেওঁলোকৰ আদৰ্শবিলাক, তেওঁলোকৰ কৰ্ম অৱদানসমূহক যদি আমি জানিবলৈ চেষ্টা নকৰোঁ, তেনেহ'লে আচলতে অকৃতজ্ঞৰ ভাৱ আহি যাব। আজি লাচিত বৰফুকনৰ কথা আপোনালোকে নিশ্চয় জানে। যদি বীৰ লাচিত, তেওঁ এজন বীৰ লাচিত বৰফুকন বুলিয়ে কোৱা হয় তেওঁক। বীৰ লাচিত বৰফুকনে যদি এটা সময়ত বাৰে বাৰে আক্ৰমণ কৰা, 17 বাৰ আক্ৰমণ কৰাৰ পিছত যেতিয়া মোগল বাহিনীক তেওঁ গুৱাহাটীৰ পৰা সিফালৈ খেদি পঠিয়াই দিলে, ফলশ্ৰুতিত আমাৰ যিটো ভাষা, আমাৰ যিটো সাহিত্য, আমাৰ যিটো সংস্কৃতি, আমাৰ যিটো মানচিত্ৰ আমি অক্ষুণ্ণ ৰাখিবলৈ আমি সক্ষম হলোঁ। কিন্তু দুৰ্ভাগ্যৰ বিষয় আছিল যে এনেকুৱা যে আমি ভাৰতবৰ্ষৰ বহু বীৰ পুৰুষৰ বীৰ গাথাসমূহৰ বিষয়ে জানো, কিন্তু আমাৰ উত্তৰ পূৰ্বৰ যিসকল বীৰ পুৰুষ, যিসকল বীৰ গাথা, তেওঁলোকৰ জীৱনৰ যিসমূহ কৰ্ম অৱদান, সেইসমূহক কিন্তু ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্তত মানুহে সিমান নাজানে। কিন্তু যোৱাবাৰ এটা কথা প্ৰমাণ কৰি দিয়া হৈছে যে যেতিয়া বীৰ লাচিত বৰফুকনৰ 400 বছৰীয়া যিটো দিৱস, এইটো যেতিয়া ধুমধামেৰে সৈতে দিল্লী মহানগৰত যেতিয়া সমগ্ৰ ভাৰতবৰ্ষৰ দৃষ্টি আকৰ্ষণ কৰিব পৰাকৈ যেতিয়া অনুষ্ঠান অনুষ্ঠিত হ'ল, তেতিয়া দেখা গৈছে এতিয়া ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ বিভিন্ন বাসিন্দাসকলৰ চকু কিন্তু বীৰ লাচিত বৰফুকনৰ ফাললৈ আহিছে। আৰু ফলশ্ৰুতিত ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত বা অন্যান্য জেগাবিলাকত লাচিত বৰফুকনৰ আজিকালি স্মৃতি দিৱস পতা হৈছে। বিশেষকৈ ইণ্ডিয়ান আৰ্মি যিটো বিভাগ আছে, তেওঁলোকৰ পুনেত যিটো তেওঁলোকৰ দপ্তৰ আছে, তাত ষ্টেচু তাত নিৰ্মাণ কৰিছে। এতিয়া যুঁজা চলিছে দিল্লী মহানগৰতো তেওঁৰ নামত পথ নামাকৰণ কৰাকে আদি কৰি নানান বিষয়বিলাক। মই এই প্ৰসংগটো এইকাৰণেই ইয়াত ক'ব বিচাৰিছো যে আজি যি ধৰণে আমি বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি এই কেম্পাছত, এই প্ৰাংগণত আমি আজি স্থাপন কৰিলো, এনেকুৱা ধৰণৰ প্ৰয়াস কিন্তু আৰু বিভিন্ন ঠাইত যাতে আগবাঢ়ি যায়। আজি কেৱল শিলচৰত কিয়, গুৱাহাটীত হ'ব পাৰে, কলিকতাত হ'ব পাৰে, বা দিল্লীত হ'ব পাৰে, বা ভাৰতবৰ্ষৰ যিকোনো ঠাইত হোৱাটো উচিত বুলি মই ভাবোঁ। কাৰণ সেই বীৰ পুৰুষেও এটা সময়ত যদি ব্ৰিটিছৰ বিপক্ষে নুযুঁজিলেহেঁতেন, তেতিয়াহ'লে হয়তো চাগে এতিয়াৰ মানচিত্ৰখন একে হৈ নাথাকিলেহেঁতেন। যেই নহওক, মই অতিশয় আনন্দ লাভ কৰিছোঁ আজিৰ এই দিৱসটোত অংশগ্ৰহণ কৰিবলৈ পাই। আৰু আজি মই অসম বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষকো ধন্যবাদ জনাইছোঁ, আমাৰ উদ্যোক্তা পক্ষৰ লগতে বা তেখেতসকলৰ হৈও, যে তেখেতসকলে যে এনেধৰণৰ কৰ্ম সম্পাদন কৰিবৰ কাৰণে এনেধৰণৰ ব্যৱস্থা কৰি দিছে, ই এক আদৰণীয়। আৰু অন্যান্য শিক্ষা অনুষ্ঠান বা ৰাজহুৱা অনুষ্ঠানৰ ক্ষেত্ৰতো ই এক আদৰ্শনীয়। যেই নহওক, বীৰ টিকেন্দ্ৰজিতৰ জয়গাথা আৰু অধিকভাৱে প্ৰসাৰ হওক, নানান ধৰণে নানান প্ৰয়াসৰে সৈতে কৰ্ম আগবাঢ়ি যাওক। আৰু বীৰ টিকেন্দ্ৰজিতৰ বিষয়ে নানান ধৰণৰ গ্ৰন্থ বা আজিকালি ইলেক্ট্ৰনিক মাধ্যমত যিবিলাক সুবিধা পোৱা গৈছে, এই সুবিধাবিলাকৰ যোগেদি অধিক প্ৰসাৰতা লাভ কৰক, তাকে কামনা কৰি মই তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই, মোৰ ভক্তিপূৰ্ণ সেৱা জনাই মোৰ বক্তব্য আজি ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।